ছোৱালী বৰক নৃত্যৰ ষ্টেপবিলাক শিকাই আছে। সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ মাজৰ পৰা আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। খুবেই ভাল লাগিছে আৰু এইটো ৰাস্তাটো যে আপোনালোকে দেখিবলৈ পাইছে এইটো হ'ল ৰাণী একলেণ্ড যোৱা ৰাস্তাটো আৰু ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু অলপ আগত গ'লে পাম ৰাণী বজাৰ আৰু ৰাণী বজাৰৰ ওচৰে পাজৰে তাতে আছে ৰাজতিলক থিয়েটাৰ আৰু এইফালে সীমান্ত আৰু মই আহিছোঁ ৰাজতিলক থিয়েটাৰৰ যি আখৰা এইবাৰৰ আখৰা চাবলৈ আহিছোঁ। আকৌ সন্মুখৰ ভিউটো জুম কৰি দেখুৱাইছোঁ আৰু সন্মুখৰ ভিউটো চাবলৈ ইমানেই বেছি ধুনীয়া লাগিছে। দুয়োফালে সেউজীয়া সেউজীয়া ধাননি পথাৰ আৰু সন্মুখৰ ফালে এনেকুৱা পাহাৰৰ দৃশ্য চাই পেলাই ইমান মনোৰম দৃশ্য চাই পেলাই সঁচাকৈ ভাল লাগিছে, অভিভূত হৈ পৰিছোঁ আৰু এনেকৈ আগবাঢ়ি গৈ আছোঁ। আৰু এতিয়া ৰাণী চকৰ পৰা অলপ দূৰ আহি এফালে ৰাজতিলক থিয়েটাৰৰ আখৰা গৃহ পাই গ'লোঁ। আৰু এইবাৰ ৰাজতিলক থিয়েটাৰৰ বৰ্ণাঢ্য আয়োজন 2024-25 বৰ্ষৰ কি নাটক আছে, নীলা চকুৰ গান, ৰাজপথৰ ৰাজকুমাৰী, অভিযন্তাৰ সেন্দুৰীয়া মন, এইবিলাক নাটক আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু এতিয়া বলক ভিতৰত সোমাই যাওঁ য'ত আখৰা চলি আছে তালৈকে। আৰু ইতিমধ্যে সেইফালে ষ্টেজত গানৰ ৰিহাৰ্চেল চলি আছে, গানৰ আখৰা চলি আছে আৰু সন্ধিয়া প্ৰায় 5:30 মানৰ পৰা নাটকৰ আখৰা চলিব। আৰু আজি আহিছোঁ আৰু এইবাৰ ৰাজতিলক থিয়েটাৰত জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতম দাদা আৰু জানমণি খ্যাত আমাৰ সকলোৰে মৰমৰ চামন্তিকা বা আজি আছে আৰু লগতে সীমান্ত আছে। আৰু এতিয়া এফালে গানৰ আখৰা যিহেতু চলি আছে, গানৰ আখৰা চাওঁ বলক এতিয়া। আৰু এতিয়া মই ষ্টেজৰ ওপৰত উঠি আহিছোঁ আৰু সেইফালে গানৰ আখৰা চলি আছে আৰু গানৰ আখৰা গানটো এইবাৰ খুবেই জনপ্ৰিয় গান আৰু গানটোনো কি আপোনালোকক কৈ দিম, কিন্তু গানটো প্লে কৰিব নোৱাৰিম। বৰ্তমান ট্ৰেণ্ডিঙত থকা আৰু জনপ্ৰিয় গীতসমূহৰ ভিতৰত এটি খুবেই অন্যতম জনপ্ৰিয় গীত কাজল আনি দিম, ৰাজতিলক থিয়েটাৰৰ এইবাৰ খুবেই সুন্দৰ গীত। আৰু এই গীতটিৰ এতিয়া ডেন্সৰ আখৰা চলি আছে আৰু চচকীয়া এনেকৈ দেখিবলৈ পাই সঁচাকৈ খুবেই ভাল লাগিছে। আৰু গানটো এতিয়া মই প্লে কৰিব নোৱাৰিম কাৰণ কপিৰাইটৰ ভয় আছেতো, সেইকাৰণে আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে ইউটিউবত গৈ কাজল আনি দিম এই গীতটি উপভোগ কৰিব পাৰিব। আৰু এই গানটো কিন্তু সঁচাকৈ খুবেই ভাল লাগিছে মোক আৰু গানটোৰ যি সুৰ লয় তাল সঁচাকৈ খুবেই মনোগ্ৰাহী। আৰু এই জনপ্ৰিয় গীতটিত সুৰ নিগৰাইছে জনপ্ৰিয় বৰ্তমানৰ গায়ক প্ৰাণদীপে। আৰু এই গীতটিৰ এনেদৰে ইয়াতে আখৰাসমূহ চলি আছে আৰু ইয়াতে নৃত্যশিল্পীসকলে তেওঁলোকে আখৰাসমূহ মানে ডেন্সৰ প্ৰতিটো ষ্টেপ নিখুঁতভাৱে শিকাৰ কাৰণে তেওঁলোকে ইয়াতে এনেদৰে প্ৰয়াস কৰি আছে, আখৰা কৰি আছে। আৰু ইয়াৰ পৰা এনেকৈ চাই পেলাই মোৰো কিবা নহয় কিবা এটা ভাল লাগি আছে কাৰণ এই গানটো খুবেই জনপ্ৰিয় গানটো আৰু এই গানটোৰ এনেদৰে মঞ্চতেই আপোনালোকে এনেদৰে এই নৃত্যশিল্পীসকলে পাৰফৰ্মেঞ্চ কৰা আপোনালোকে দেখিবলৈ পাব। আৰু এতিয়া ঠিক সন্মুখৰ পৰাই ৰাজতিলক থিয়েটাৰৰ গানৰ আখৰা চাই আছোঁ আৰু এতিয়া আখৰাত ব্যস্ত যিসকল নৃত্যশিল্পী আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এতিয়া গান আছে, গানৰ যিবিলাক ষ্টেপ আছে সেই ষ্টেপবিলাক শিকাত ব্যস্ত আৰু যি নৃত্য নিৰ্দেশক আছে বা নৃত্য পৰিচালক আছে তেওঁ এনেকৈ ছোৱালী বৰক নৃত্যৰ ষ্টেপবিলাক শিকাই আছে। ৰাজতিলক থিয়েটাৰত এখেতে আছে আৰু তুমি ৰাজতিলক থিয়েটাৰৰ কোনটো বিভাগৰ সৈতে জড়িত হৈ আছা? বৰ্তমান ডান্সাৰ আৰু ডান্সাৰৰ কাম অলৰাউণ্ডাৰ, ফাইটিং, সৰু সুৰা চিন, ডান্স বৰ্তমান পুৰা প্ৰেক্টিছ চলি আছে। আৰু আজি কোনটো গানৰ প্ৰেক্টিছ চলি আছে? আমাৰ যেটো বৰ্তমান অসমত ট্ৰেন্ডিংত চলি আছে
কাজল আনি দিম পুৰা ট্ৰেণ্ডিঙত চলি আছে টোলপাল লগাই আছে অসমত সেই গানটো আমি প্ৰেক্টিচ কৰি আছোঁ প্ৰেক্টিচ মানে আমাৰ অলৰেডি হৈ গৈছে যিবিলাক সৰু সুৰা মিষ্টেক আছে সেইবিলাক ক্লিয়াৰ কৰি আছোঁ ঠিক আছে যিহেতু এইবাৰ অসমবাসী ৰাইজে বেলেগ এটা ৰূপত দেখি পাব এই গানটো একদম মজা হৈছে আৰু এতিয়া আপোনালোকে দেখিবলৈ পাবই নৃত্যৰ যিবিলাক ষ্টেপ আছে সেই ষ্টেপবিলাক ইতিমধ্যে যি কোৰিঅ'গ্ৰাফাৰ আছে তেওঁলোকে শিকাই আছে ছোৱালীবোৰক আমাৰ এইটো গান গায়ত্ৰী বাই কৈছে গায়ত্ৰী বা আৰু চমিন দা তেখেতসকলে কৈছে তেখেতসকলে আমাক ধুনীয়াকৈ ইজনে সিজনক গাইড কৰি কিনে গানখিনি প্ৰেক্টিচ কৰি দেখুৱাই দিছে আমি মানে ইটোৱে সিটো মিলি কিনে ধুনীয়াকৈ প্ৰেক্টিচ কৰি আছোঁ কোৰিঅ'গ্ৰাফাৰ গায়ত্ৰী বড়ো আৰু চমিন দা তেখেতসকলে যিটো অফিচিয়েল ভিডিঅ' সেই ভিডিঅ'টো তেখেতসকলে কৰিছে ষ্টেজতো তেখেতসকলে কৰিছে তুমি নৃত্যৰ লগত জড়িত হৈ আছা ন তোমাৰ নামটো আৰু এইবাৰ ৰাষ্ট্ৰীয় এই থিয়েটাৰত কেতিয়াৰ পৰা জড়িত হৈ আছা তুমি এইবছৰ প্ৰথম ইয়াৰ আগত ক'ত আছিলা আৰু থিয়েটাৰ মানে খুবেই ভাল লাগে ন আৰু ৰাষ্ট্ৰীয় থিয়েটাৰৰ আন এগৰাকী নৃত্যশিল্পী এইবাৰ কেনেকুৱা এই বঢ়িয়া মানে ৰিহাৰ্চাল চলি আছে পুৰা গৰম তাতে দিন ৰাতি ৰিহাৰ্চাল পুৰা কষ্ট কৰি আছোঁ আৰু আমি বহুখিনি আপোনালোকে মৰম দিব গানটো ধুনীয়া হৈছে আমাৰ গানটো ট্ৰেণ্ডিঙত চলিয়ে আছে সকলোৱে আহিব চাবলৈ চামান বা আছে জানে ৰাগদা আছে বহুত ধুনীয়া নাটক সকলোৱে আহিব আৰু আশা কৰি আৰু তোমাৰ নামটো কৈ দিয়া মোৰ নাম নয়ন বিশ্ব ৰাষ্ট্ৰীয় থিয়েটাৰৰে আন এগৰাকী নৃত্যশিল্পী এফালে মোৰ লগত আছে আৰু এওঁলোকে এতিয়া নৃত্য কৰাত বা নৃত্যৰ যি আখৰা আছে তাত ব্যস্ত হৈ আছে দাদা আপোনাৰ নামটো নমস্কাৰ মোৰ নাম শিৱম ৰয় আৰু আপুনি ৰাষ্ট্ৰীয় থিয়েটাৰৰ এই নৃত্য জগতটোৰ সৈতে কেনেদৰে জড়িত হৈ আছে মানে কেনেদৰে মানে তো ইয়াত আহি বহুত ভাল লাগিছে কাৰণ আমি যিমান আমাৰ ডান্সৰ ল'ৰা ছোৱালীকেইটা আছে সকলোৱে ধুনীয়াকৈ কামবিলাক কৰি আছে তো সেইকাৰণে ভাল লাগিছে আমাৰ ষ্টাফটোও ভাল আমাৰ যিজন নেকি আমাৰ অভিনেত্ৰী হ'ল সিহঁতেও ভাল কাম কৰি আছে তো সকলোৱে মিলি আমি ধুনীয়াকৈ কামবিলাক কৰি আছোঁ আৰু ভাবিছোঁ ৰাইজে আমাক আঁকোৱালি ল'ব মৰম দিব তো আশীৰ্বাদ কৰিব আৰু যিটো আজি গান আমি ৰিহাৰ্চেল কৰি আছোঁ তো এইটো গান ধুনীয়া গান সকলোৱে দেখিব তো ভাল এইটো গান বৰ্তমান আমাৰ ট্ৰেণ্ডিঙত চলি আছে অঁ সেইটোৱে আৰু যিটো নেকি আমাৰ এই তিনিখন নাটকৰ যিটো নেকি আমাৰ অভিযন্তা সেন্দুৰীয়া মন নীলা চকুৰ গান আৰু ৰাজপথৰ ৰাজকুমাৰী মানে এই তিনিখন নাটকতে ধৰ ফাইটিং কম্প'জটো ময়ে কৰিব লগা হ'ব চাগে আৰু কৰি আছোঁ আমাৰ ৰাগদা মই আৰু আমাৰ ডান্সৰ ল'ৰাকেইটাই তো মিলি ধুনীয়াকৈ কৰি আছোঁ আপোনালোকে দেখিব ভাল লাগিব তো তাৰেই সকলোৱে মৰম দিয়ে আশীৰ্বাদ কৰে মানে আপুনি ফাইটিং ডাইৰেক্টৰ ফাইটিং কম্প'জ কৰি আছোঁ আৰু ভাল লাগিল এখেতক লগ পাই ভাল লাগিল আৰু ইতিমধ্যে মঞ্চত আমি তলত থাকোঁতে এখেতে ফাইটিঙৰ কিছুমান তেনেকুৱা কৰি আছিল আমি তলৰ পৰা দেখা পাই আছিলোঁ আৰু লগ পাই আপোনাক লগ পাই খুবেই ভাল লাগিল ৰাষ্ট্ৰীয় থিয়েটাৰৰ সেইফালে আখৰা মঞ্চটো আছে আখৰাৰ মঞ্চটো আৰু তাৰ পৰা এইফালে আহিছোঁ এইফালে খুবেই ধুনীয়া পৰিৱেশ এইফালে এটা পুখুৰী আছে আৰু পুখুৰীটোৰ পাৰত এনেকৈ ফুলেৰে ইমান ধুনীয়াকৈ সুসজ্জিত কৰিছে আৰু ৰাস্তাটো খুবেই ধুনীয়া আৰু ৰাস্তাটো এনেদৰে এফালে যদি চাই লাইট দিছে আৰু এনেকৈ এইফালে বিভিন্ন ধৰণৰ ফুল আছে আৰু ফুলৰ বাগিচা আগৰ ফালে ঘৰ আছে আৰু এতিয়া পুখুৰীটোৰ ওপৰত আহিছোঁ পুখুৰীটোৰ ওপৰত এনেকৈ এখন দলং বনাই দিছে বাহিৰে দলং বনাই দিছে পুখুৰীটোৰ এটু পাৰৰ পৰা হেটু পাৰলৈকে আৰু পুখুৰীটোৰ এনেদৰে ৰেলিং বনাই দিছে আৰু ৰেলিঙৰ ওপৰত এনেকৈ লাইটো দি দিছে মুঠতে খুবেই ভাল লগা এটা দৃশ্য ইয়াৰে
আৰু এই ঠাইখনত যদি আপোনালোকে আহে এনেদৰে 5-10 মিনিট পিছে পিছে এনেকৈ জাহাজ উৰি যোৱা একেবাৰে ওচৰৰে উৰি যোৱা দেখিবলৈ পাব আৰু আজিৰ ভিডিঅ'টো ইমানে আছিল ধন্যবাদ